বিজনেছ ক্ৰিয়েটিভিটি লাৰ্ণিং পইণ্টত সকলোকে স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 6ৰ মেথছৰ চেপ্টাৰ নম্বৰ 3ৰ এক্সাৰচাইজ বি2 কৰাই দিম। কিন্তু এইখিনি কৰোৱাৰ আগতে মই কিছুমান ইয়াৰ আগৰ যোনবোৰ কিছুমান বুজোৱা আছে তোমালোকৰ টপিকৰ ওপৰত, সেই টপিকবোৰৰ ওপৰত মই বুজাই দিম আৰু সেইবোৰৰ ওপৰতে কুৱেশ্যন আনচাৰ আছে। গতিকে প্ৰথম মেইন টপিকবোৰ মই বুজাই লওঁ, তোমালোকে সম্পূৰ্ণকৈ ভিডিঅ'টো চাই থাকিবা স্কিপ নকৰাকৈ। প্ৰথমতে কি দিছে, চিম্পল ফিগাৰ্ছ মানে কি, সৰল চিত্ৰ। অ'কে, এইটো অসমীয়া মিনিং হ'ল সৰল চিত্ৰ। এতিয়া চিম্পল ফিগাৰৰ কেইটামান পইণ্ট আছে, মই পইণ্টবোৰ এফালৰ পৰা কৈ যাওঁ। ফাৰ্ষ্ট পইণ্টটো কি, পেঞ্চিলটো নুঠা কৰি। প্ৰথম পইণ্টটো কি হ'ল, পেঞ্চিলটো আমি একেবাৰতে এইটোৱে ধৰিলে এইটো এবাৰতে আমি এনেকৈ গৈ আঁকিব পাৰোঁ। মানে পেঞ্চিলটো এবাৰ উঠাব নালাগে, নুঠাকৈ আমি সেই ড্ৰটো পিকচাৰটো আঁকিব পাৰোঁ। সেইটো চিম্পল ফিগাৰত পৰিব। নেক্সট 2 নম্বৰ পইণ্টটো হ'ব কি জানা, হয় চিম্পল ফিগাৰত দুটা এণ্ডছ বেলেগ থাকিব পাৰে বা এটাও থাকিব পাৰে। এটাও চোৱা, এইটো কোনো এণ্ডছ নাই, মানে এটা এণ্ডে গৈ ইয়াৰ পৰা ষ্টাৰ্ট কৰিলে, ধৰিলে ছাপ'জ দিলে ইয়াৰ পৰা ষ্টাৰ্ট কৰি আকৌ এনেকৈ গৈ আকৌ কি হয়, ইয়াত আকৌ লাগি গৈছে। হয় এণ্ডছটো এটাই থাকিব পাৰে বা দুটাও থাকিব পাৰে। এইটো এটা চিম্পল ফিগাৰ, এইটো এটা চিম্পল ফিগাৰ, দুইটা সৰল চিত্ৰ হয়। কিন্তু দুইটা এটা গৈ পেলাই লাগি গৈছে, এইটোতকৈ লগা নাই, সেইটো এটা সৰল চিত্ৰ হ'ব। কিয় হৈছে জানা, কাৰণ এই চিত্ৰবোৰ আমি এবাৰতে আঁকিছোঁ, এইটো সেই এবাৰতে পেঞ্চিলটো নুঠাকৈ আমি আঁকিব পাৰিছোঁ। সেইটো হ'ল ছেকেণ্ড নম্বৰ পইণ্ট। থাৰ্ড নম্বৰ পইণ্টটো কি, এটা লাইনে আৰু এটা লাইনক কাটা নাই। এতিয়া এই লাইনবোৰ আঁকিছোঁ যে, এইবোৰ আঁকি গৈছোঁ যে চিনবোৰ, সেইবোৰ এটা লাইনে আৰু এটা কাটা নাই। কিন্তু এইটো ছাপ'জ দিলে এইটো গৈ পেলাই এনেকৈ এবাৰতে আঁকিছোঁ, পেঞ্চিলটো নুঠা কৰি এবাৰতে আঁকিছোঁ, হয়। কিন্তু কি হ'ল, এই আজডালে গৈ পেলাই আকৌ এনেকৈ ঘূৰি আহি আকৌ সেইটোক কাটি দিছে, কাটি পেলাইহে আকৌ তললৈকে আহিছে, নহয়। গতিকে হয়তো আমি এবাৰতে পেঞ্চিলটো নুঠাকৈ আঁকিব পাৰিছোঁ, কিন্তু এটা লাইনে আৰু এটা লাইনে কাটি দিছে। গতিকে সেইটো কাটি দিয়াটো চিম্পল ফিগাৰত নহয়। অ'কে, সৰল চিত্ৰত নপৰে, এইটো কথা মনত ৰাখিবা। এইটো এটা 2 নম্বৰটো এটা সৰল চিত্ৰ হয়, কাৰণ এইটো এবাৰতে আঁকিছোঁ, দুটা এণ্ডছ আছে, এণ্ডছবোৰ মিলিলেও একো নাই, কিন্তু কি হয়, এবাৰতে আঁকিছোঁ আৰু এটা লাইনে আৰু এটা লাইনক কাটা নাই। ছাপ'জ এনেকৈ গৈ পেলাই যদি আকৌ এনেকৈ ঘূৰি আহিলে হয়, তেতিয়াহ'লে সৰল চিত্ৰ নহ'ল হয়, কিন্তু এইটো এটা সৰল চিত্ৰ হয়। অ'কে, এইটো ছাপ'জ দিলে এইটো পিকচাৰটো এবাৰতে আঁকিছোঁ, এইটো এটা সৰল চিত্ৰ। অ'কে, ইয়াতে এণ্ডছটো বা এনেকৈ আঁকি পেলাই গৈছে, গতিকে এটা সৰল চিত্ৰ হয়। 8 নম্বৰটো এটা সৰল চিত্ৰ, এবাৰতে পেঞ্চিলটো এবাৰতে ধৰি পেলাই আমি আঁকিব পাৰিছোঁ। অ'কে, এইটো এটা সৰল চিত্ৰ নহয়, কাৰণ কি হয় চোৱা, আমি এইটো এবাৰতে হয় আঁকিব পাৰিম, কিন্তু কি হয়, এই আঁচডালে কাটি দিছে। গতিকে এটা আছে আৰু এটা আঁচক যেতিয়া কাটি দিব, তেতিয়া সেইটো সৰল চিত্ৰ নহয়। অ'কে, এই এইচটো লিখোঁতে কি হয়, এই পেঞ্চিলটো এবাৰ এনেকৈ দিছোঁ, আকৌ পেঞ্চিলটো উঠাব লগা হৈছে, উঠাই আকৌ এফালৰ পৰা দিছোঁ, গতিকে এইটো এটা সৰল চিত্ৰ নহয়। আকৌ এই কুৱেশ্যন মাৰ্কটো যেতিয়া এনেকৈ দিছোঁ, হয়, আকৌ এই ফুটটো দিবলৈ আকৌ পেঞ্চিলটো উঠাইহে দিব লাগিব। অ'কে, গতিকে এইটো এটা সৰল চিত্ৰ নহয়। আশা কৰিছোঁ তোমালোকৰ কনচেপ্টটো ক্লিয়াৰ হৈছে। এতিয়া চিম্পল ফিগাৰ মানে সৰল চিত্ৰ মানে কি, পইণ্টবোৰ মই কৈ দিলোঁ। তাৰপিছত আছে ক্ল'জড এণ্ড অ'পেন ফিগাৰ্ছ, মানে বন্ধ চিত্ৰ আৰু খোলা। বন্ধ মানে কি, এইবোৰ হ'ল খোলা, এইটো হ'ল খোলা চিত্ৰ। বন্ধ চিত্ৰ কোনটো, এইবোৰ বন্ধ হয় নহয়, যোনটো ক্ল'জ হৈ থাকে, বন্ধ হৈ থাকে চাৰিওফালে, সেইটো হ'ব ক্ল'জ ফিগাৰ, আৰু এইটো হ'ল অ'পেন। অ'কে, খোলা চিত্ৰ আৰু বন্ধ চিত্ৰ। এইটো অ'পেন আৰু এন অ'পেন ফিগাৰ ডাজ নট হেভ ইনচাইড আউটচাইড। অ'কে, বাহিৰ আৰু ভিতৰ নাথাকে, অ'পেন ফিগাৰত বাহিৰ আৰু ভিতৰ নাথাকে, একে থাকে। আৰু কিন্তু ক্ল'জ ফিগাৰত কি হয়, বাহিৰ আৰু মানে এইখিনি ভিতৰ, এইখিনি বাহিৰ, ইনচাইড মানে ভিতৰ, আউটচাইড মানে বাহিৰ। ক্ল'জ ফিগাৰত ভিতৰ আৰু বাহিৰ থাকে, অ'পেন ফিগাৰত ভিতৰ আৰু বাহিৰ নাথাকে। নেক্সট পইণ্টটো হ'ল কাৰ্ভছ মানে কি, তোমালোকৰ অসমীয়া পেজটোত আছে চোৱা, 93 পেজত, মানে বক্ৰ। যেতিয়া লাইন এটা টানো, সেইটোৰ পৰা আমি কাৰ্ভছ বনাব পাৰোঁ, বক্ৰ কৰিব পাৰোঁ। কিন্তু বক্ৰৰ পৰা আমি এটা লাইন বনাব নোৱাৰোঁ। লুক এট দ্য এবভ লাইন এ ছেগমেণ্ট, ইট অলছ' ৰিপ্ৰেজেণ্ট এ কাৰ্ভ। এইটো এটা কাৰ্ভছ হয়। অ'কে, অবজাৰ্ভ দ্য ফিগাৰ ইজ নট এ লাইন ছেগমেণ্ট বাট কাৰ্ভ, মানে এইটো এটা লাইন ছেগমেণ্ট নহয়, কিন্তু এটা কাৰ্ভছ হয়। হেন্স অল লাইন ছেগমেণ্ট আৰ কাৰ্ভছ বাট অল কাৰ্ভছ আৰ নট লাইন ছেগমেণ্ট, মানে গোটেই লাইন ছেগমেণ্টৰ পৰা, এটা লাইনৰ পৰা আমি কাৰ্ভ কৰিব পাৰোঁ, কিন্তু এটা কাৰ্ভছৰ পৰা আমি লাইন কৰিব নোৱাৰোঁ। এইটোৱে হ'ল মেইন পইণ্টটো। এতিয়া চোৱা, এই লাইনটোৰ পৰা আমি কাৰ্ভছ কৰিব পাৰোঁ, কিন্তু কাৰ্ভছৰ পৰা লাইন কৰিব নোৱাৰোঁ। অ'কে, এইটোতো বন্ধ বক্ৰ আৰু খোলা বক্ৰ আছে। অ'কে, এইটো হ'ল খোলা, এইটো হ'ল বন্ধ বক্ৰ, মানে ক্ল'জড কাৰ্ভছ, এইটো হ'ব ক্ল'জ কাৰ্ভ। অ'কে, এই ক্ল'জ কাৰ্ভছৰ এ বি আৰু বি চিটো কি হ'ব, এটা লাইন ছেগমেণ্ট হয়, আৰু এইটো এটা লাইন ছেগমেণ্ট নহয়, কাৰণ এইটো বেকাকৈ গৈছে, লাইনবোৰ কি হয়, চিধা থাকে, গতিকে এইটো লাইন ছেগমেণ্ট নহয়। তাৰপিছত এইবোৰ ষ্ট্ৰেইট হয়, গতিকে এইবোৰ এটা লাইন ছেগমেণ্ট। যোনবোৰ বি চি
তাৰপিছত ডি ই চি ডি এইবোৰ এটা লাইন সেগমেন্ট কাৰণ এইবোৰ সিধা সিধাকে আছে বি সি টু এটা সিধাকে আছে হয় না গতিকে এইবোৰ লাইন সেগমেন্ট আৰু লাইন সেগমেন্টৰ লাইনবোৰৰ জৰিয়তে এটা কাৰ্ভছ হয় কিন্তু কাৰ্ভছৰ পৰা আমি লাইন কৰিব নোৱাৰো এটো কথা মনত ৰাখিবা নেক্সট পইণ্ট হল পলিগন পলিগন মানে বহুভুজ মানে বিভিন্ন লাইনেৰে গঠিত হয় আৰু হেবোৰ কি হয় বন্ধ থাকে দে এটা কাৰ্ভছ হয় কিন্তু এটা পলিগন নহয় কাৰণ কি পলিগনবোৰ কি হয় বহুভুজবোৰ কি হয় লাইন অকল লাইনেৰে গঠিত হয় আৰু হেবোৰ বন্ধ থাকে ক্লোজ থাকে এটো এটা পলিগন এটো এটা পলিগন এটো এটা পলিগন নহয় কাৰণ এটো স্ট্ৰেট লাইন নহয় এটো এটা পলিগন নহয় এটো এটা পলিগন হ'ব এটো এটা পলিগন হ'ব এটো পলিগন হ'ব এটো এটা পলিগন নহয় কাৰণ এখিনি স্ট্ৰেট হলো এফালে আকৌ কি হৈছে কাৰ্ভছ হৈ গৈছে গতি এটো ক্লোজড কাৰ্ভছ হ'ব পলিগন নহয় ওকে মানে এক্সট্ৰাকে তোমালোকে আশা কৰিছো তোমালোকে বুজি পাইছা এটো এটা কি হয় ক্লোজড কাৰ্ভছ হ'ব কাৰ্ভছৰ ভিতৰত পৰিব কিন্তু এটা পলিগন হয় পলিগনবোৰ অকল স্ট্ৰেট লাইন থাকিব আৰু ক্লোজড ফিগাৰ থাকিব ওকে আৰু এই পলিগনবোৰতে যেতিয়া দুটা লাইন এটো এটা লাইন এই দুটা লাইনে যোনটো পইণ্টতকৈ মিলিব হেতু কব ভাৰ্টেক্স পইণ্ট মানে শীৰ্ষবিন্দু মেইন পইণ্টটো ওকে এই মেইন পইণ্টৰ পৰা দুটা লাইন গৈ থাকে হেতু হ'ব শীৰ্ষবিন্দু বা ভাৰ্টেক্স এটো পেজ নম্বৰ 96 ত আছে সোৱা পলিগনৰ পাৰ্টস আৰু দুটা আছে সোৱা কনভেক্স পলিগন আৰু কনকেভ পলিগন কনভেক্স মানে উত্তল বহুভুজ যোনবোৰ কনভেক্স পলিগন মানে উত্তল বহুভুজ হেবোৰ কোনবোৰ যোনবোৰ এসোৱা এটো এটা পলিগন হয় বহুভুজ হয় ওকে বহুভুজ হয় কিন্তু এবোৰ কি হয় লাইনসবোৰ ভিতৰতে আমি কৰ্ণবোৰ ভিতৰতে আমি দিব পাৰো বাহিৰৰ সাইড আৰু দিব নোৱাৰো কনভেক্স পলিগন আৰু এটা আছে কনকেভ পলিগনত কি হয় সোৱা এটো কনকেভ পলিগন মানে অবতল বহুভুজ উত্তল বহুভুজ আৰু অবতল উত্তলত কি হয় ভিতৰৰ সাইডে লাইনবোৰ হয় কিন্তু কনকেভ পলিগন মানে অবতল বহুভুজত কি হয় এটো এটা কনকেভ পলিগন হয় এটো এটা বহুভুজে হয় কিন্তু এটো কনকেভ হয় কিয় কাৰণ এই ইয়াৰ পৰা ইয়ালৈকে এটা লাইন দিছে এটো লাইনটো বাহিৰৰ ফালে টানিবও পাৰি সেইভাবে কি হয় এটো এটা কনকেভ পলিগন ওকে এটো লিখাই আছে সোৱা মই অসমীয়াটো কৈ দিছো সোৱা বহুভুজ দুটাৰ ক্ষেত্ৰত মানে এটো 3 আৰু 5 2 ইয়াতে সোৱা 3 আৰু 5 2 3 2 এটো 3 নম্বৰটো এটো এফালে আমি বাহিৰ সাইডে এটা লাইন টানিব পাৰো এবোৰত আই লৈ জি পৰা এটা লাইন টানিব পাৰো ইয়াৰ পৰা এলৈকে এটা লাইন টানিব পাৰো বাহিৰৰ ফালে ওকে গতিকে এবোৰ হ'ব কনকেভ পলিগন গতিকে এই দুটা কি হয় 3 আৰু 5 বহুভুজ দুটাৰ ক্ষেত্ৰত বক্ৰৰ ওপৰৰ যিকোনো দুটা বিন্দু সংযোগী ৰেখাখণ্ড বহুভুজৰ অন্তৰ্ভাগত সম্পূৰ্ণৰে নাথাকে অন্তৰ্ভাগ মানে ভিতৰ ফালে নাথাকিবও পাৰে কেতিয়াবা বাহিৰতো থাকিব পাৰে ভিতৰত বাহিৰত দুইটাতে থাকিব পাৰে এনে বহুভুজক অবতল বহুভুজ বোলা হয় ওকে পইণ্ট আছে কৰ্ণটো হ'ব ডায়াগনেলস ওকে ডায়াগনেলস বোৰ কি হয় এটা বহুভুজ থাকিব না বহুভুজৰ এইবোৰ যোনবোৰ ওচৰ এটো আৰু এটো কি হয় সাইডস হয় কিন্তু অপোজিট এটা পইণ্টৰ অপোজিট সাইডৰ যোনটো পইণ্ট থাকিব হেতুৱে এটা পইণ্টৰ অপোজিট সাইডত থকা পইণ্টটো চাই যেতিয়া এটা লাইন ড্ৰ কৰা হয় হেতু হ'ব কৰ্ণ ওকে অপোজিট সাইডটো এটোৰ পৰা এটো হ'ব কিন্তু এটোৰ লগত F4 লগত এটো এটা কৰ্ণ নহব F4 পৰা মানে এটা পইণ্ট পিছলৈ যাব লাগিব গতিকে F4 পৰা B লৈকে এটা কৰ্ণ হ'ব কিন্তু F4 পৰা A লৈকে এটা কৰ্ণ টানিব নোৱাৰো ওকে লাষ্ট পইণ্টটো বুজাই দিলে এতিয়া মই এক্সাৰসাইজ 3B টো 3B ৰ কোৱেশ্চন আনসাৰবোৰ সলভ কৰি তো তোমালোকে ভিডিওটো সম্পূৰ্ণকৈ চাই থাকিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবা যদি এতিয়া সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে সাবস্ক্ৰাইব কৰিলেহে ভিডিওবোৰ যেতিয়া দিও তেতিয়া পাবা ওকে এতিয়া এক্সাৰসাইজৰ কোৰ্সখিনি ধুনীয়াকৈ স্কিপ নকৰাকৈ চাই থাকা অসমীয়া আৰু ইংলিশ দুইটা মিডিয়ামতে মই কৰাই দিম আৰু এইবোৰ ইমান টানো নহয় তোমালোকে ইংলিশতো পিকচাৰবোৰ চালে গম পাবাই সাম কাৰ্ভছৰ কথা কৈছে মানে বক্ৰৰ কথা কৈছে আৰু গিভেন বিলো সেপাৰেট দা ওপেন এণ্ড ক্লোজ মানে ওপেন কাৰ্ভছ কোনবোৰ আৰু ক্লোজ কাৰ্ভ ওপেন মানে কি খোলা আৰু ক্লোজ মানে বন্ধ বক্ৰ আৰু খোলা বক্ৰ কোনবোৰ ফ্ৰম দিস কাৰ্ভছ এইবোৰ কাৰ্ভছ হয় আৰু এইবোৰৰ পৰা বন্ধৰ ওপেন উলিয়াব হৈছে অলসো কালাৰ দা ইন্টেৰিয়ৰ পাৰ্টস অফ দা ক্লোজড কাৰ্ভছ মানে যোনবোৰ ক্লোজড কাৰ্ভছ আছে হেবোৰত কালাৰ কৰিব দিছে ওকে হেবোৰত কালাৰ কৰিব দিছে গতিকে বন্ধ যোনবোৰত আছে তো কালাৰ কৰিব বন্ধ ইয়াত কি আছে এটো আছে ওকে বাকি আৰু বন্ধ নাই গতিকে খোলা আছে গতিকে হেবোৰত কালাৰ কৰি দিবা এতিয়া আমি কৰিব লাগিব সেপাৰেট কৰিব লাগিব প্ৰথমতে আমি তোমালোকে চাৰ্ট এটা বনাই লবা ইয়াতে লিখিবা এটা সাইডে লিখিবা ক্লোজড ওপেন আৰু এফালে লিখিবা ক্লোজড টু লিখিবা ওকে তোমালোকে তেনেকৈ চাৰ্ট বনাই তোমালোকে পিকচাৰ ৰাখিব লাগিব মই এতিয়া পিকচাৰ ৰাখি আৰু নাথাকোঁ দেৰি হ'ব মই জাষ্ট যোনটো পিকচাৰ কোনটোত পৰিব কোনটো পাৰ্টত পৰিব হেতু মই লিখি দিম তোমালোকে এনেকৈ যদি এক্সামত দিয়ে তেন্তে এনেকৈ প্ৰথম ওপেন কাৰ্ভছ
ক্লোজ কাৰ্ভছ ওকে ওপেনত কোনবোৰ পিকচাৰ পৰিছে ক্লোজডত কোনবোৰ পিকচাৰ পৰিছে আঁকি দিবা হল এটো কি হ'ব এটো ওপেন না ক্লোজডত পৰিব এটো হ'ব ওপেন কাৰণ ইয়াতে কোনো বন্ধ ইয়াত যদি এনেকে এটা আজ দি দিলা হয় ইয়াৰ পৰা ইয়ালৈকে তেতিয়া এটা ক্লোজড কাৰ্ভছ হ'ল কিন্তু এটো খোলা বক্ৰ ওকে গতিকে এটো ওপেন হ'ব এটো 1 নম্বৰটো ওপেন কাৰ্ভছ বুলি লিখি দিবা কাৰ্ভ এটো হ'ব ক্লোজড কাৰ্ভ বুলি লিখি দিবা ক্লোজড বুলি লিখিছো এটো হ'ব ক্লোজড তাৰপিছত এটো হ'ব ওপেন এটো ওপেন দেখিলে গম পোৱা যায় এটো ওপেন হৈ আছে এটো হ'ব ক্লোজড ওকে এটো হ'ব ক্লোজড এতিয়া অসমীয়া মিডিয়ামৰটো চোৱা তোমালোকে এটো হ'ব খোলা বক্ৰ বুলি লিখিবা বন্ধ বক্ৰ এটো বন্ধ বক্ৰ কাৰণ এটো গুটেকিটা বন্ধ হৈ আছে না না খোলা হৈ থাকে এটো বন্ধ এটো হক গুটেটো বন্ধ হৈ আছে বন্ধ বক্ৰ তাৰ পিছত খোলা বক্ৰ খোলা এটো হ'ব খোলা ওকে খোলা বন্ধ বক্ৰ অন্তৰ্ভাগ ভিতৰ সাইডটো বন্ধ যোনকিটা আছে কালাৰ কৰি দিবা ওকে কালাৰ ধুনিয়াকে তোমালোকে কালাৰ লৈ পেলাই তোমালোকে কালাৰ কৰি দিবা এনেকে পেন্সিল দি না কালাৰ কৰি দিবা এটো থবা আৰু এটো থব আৰু এটো থব ওকে 2 3 আৰু 7 নম্বৰটোত কালাৰ কৰিব লাগিব নেক্সট হল কোৱেশ্চন নম্বৰ 2 পেজ নম্বৰ 98 হয় draw the diagonals of the diagonals মানে কি কৰ্ণৰ যোনটো এটা পইণ্টৰ অপোজিট পইণ্টত লকে মিলাই এটা লাইন টনা হয় এটো হ'ব diagonal মানে কৰ্ণ আৰু এটো কি কৰিব পৰিছে পিকচাৰটো দিছে না draw the diagonals of the polygons এই পলিগনছটোত এটো এটা পলিগন বহুভুজ গতিকে এই পলিগনছটো ডায়াগোনাল কি পৰিছে ডায়াগোনাল একেবাৰে হিজ অপোজিট সাইডৰ প্ৰথম ই পৰা ধৰি ই পৰা অপোজিট কোনটো b2 হ'ব ইয়াৰ পৰা ইয়ালৈকে এটা হ'ব মই হাতেৰে দিছো তোমালোকে স্কেল ইউজ কৰিবা দে তাৰ পিছত a পৰা c লৈকে এটা ডায়াগোনাল হ'ব মানে কৰ্ণ হ'ব তাৰ পিছত b পৰা আকৌ d লৈকে এটা মানে c টো বাদ দি d টো d লৈকে এটা কৰ্ণ হ'ব পৰা c লৈ হ'ব e টো d টো বাদ দি আকৌ c লৈকে এটা হ'ব ওকে একিটা হ'ব কৰ্ণ গটিকে কৰ্ণকিটা ডায়াগোনাল কিটা আঁকিব দিছা আঁকি দিবা আৰু এটো অসমীয়াটো একে হ'ব গটিকে আৰু এটো আঁকি নিদু নেক্সট কৰ্ণৰ সংখ্যা গণনা কৰা মানে ইয়াত যোনকিটা কৰ্ণ দিছে একিটা কাউন্ট কৰিব লাগে একিটা চোৱা ইয়াত কম আছে আমি কাউন্ট কৰি দিব পাৰিম কিমানটা আছে কিন্তু যেতিয়া বেছি থাকে তেতিয়া কি কৰিবা তোমালোকে এটা সূত্ৰ ইউজ কৰিবা n - 3 / 2 এটো সূত্ৰ ইউজ কৰিবা n মানে কি সাইডস এই বহু বস্তুৰ সাইডস কিমান আছে এটা দুটা তিনটা চাৰিটা পাঁচটা আছে নহয় গটিকে 5 আকৌ n অৰ ঠাইত 5 লিখিবা -3 টো লিখিব লাগিব / 2 এতিয়া আমি এটো কি কৰিম চোৱা 5 পৰা 3 গলে কিমান এটো 5 to 5 এ হ'ব তাৰ পিছত ইনটু হ'ব কাৰণ ব্ৰেকেট উঠাই গলে ইনটু হৈ যাব এটো লগত এটো ইনটু হৈ আছে 5 পৰা 3 গলে 2 5 দুগুণ 10 ইয়াত হ'ব 10 ওপৰত হ'ব 10 2 এতে 2 দি 5 কাটিলে 2 5 যা 10 ওকে বুজি পাইছা তো মানে n অৰ ঠাইত কি n কি বুজা বাহু কেইটা আছে এটা দুটা তিনটা চাৰিটা পাঁচটা যোনবোৰ সাইডস হয় হেবোৰ হল বাহু ইংলিশত কয় সাইডস ওকে হেবোৰৰ ঠাইত আমি 5 5 লিখিলো তাৰ পিছত -3 কৰিলো / 2 কৰিলে আমি এনসাৰটো 5 পালো মানে কি ইয়াত কি হল কাউন্ট দ্য নাম্বাৰ অফ ডায়াগোনালস মানে কৰ্ণ কেইটা আছে মানে এবোৰ আমি বাহু দি পেলে যেতিয়া আমি এটো ডিভাইডেড কৰি দিম 3 দি মাইনাস কৰি 2 দি ডিভাইড কৰি তেতিয়া কৰ্ণ মাজৰ ভিতৰত কৰ্ণ কেইটা আছে ডায়াগোনাল কেইটা আছে ওলাই যাব এটো কম আছে আমি কাউন্ট কৰিব পাৰিম যোনকিটা বেছি থাকিব তেতিয়া তোমালোকে এটো সূত্ৰ ইউজ কৰিবা ওকে এতিয়া সো এটা দুটা তিনটা চাৰিটা এটা দুটা তিনটা চাৰিটা আৰু এটা হ'ব এৰ পৰা d লৈকে এটা হ'ব দে এৰ পৰা d লৈকে এটা হ'ব পাঁচটা ওকে গতি এনসাৰটো 5 এ ওলাইছে এনেকা তোমালোকে এটো সূত্ৰ ইউজ কৰিবা যেতিয়া সৰু দিব কৰিব নালাগে কাউন্ট কৰি দিবা আৰু যদি বেছি দিয়ে সূত্ৰ ইউজ কৰিবা নেক্সট অসমীয়া মিডিয়ামটো একে নেক্সট পেজ নম্বৰ 100 ত কি আছে সোৱা 3 নম্বৰ কোৱেশ্চনটো ডিভাইড সিম্পল ফিগাৰ মানে সৰল চিত্ৰ এণ্ড নট সিম্পল যোনবোৰ সৰল চিত্ৰ নহয় আৰু কোনবোৰ সৰল চিত্ৰ হেবোৰ পাৰ্ট কৰিব দিছে ভাগ কৰিব দিছে ফ্ৰম দা ফলোইং ডায়াগ্ৰাম এই ডায়াগ্ৰাম কিটা আছে নহয় ইনক্লুডিং এই লেটাৰ্স বৰকো ওকে কোনবোৰ সৰল সিম্পল ফিগাৰ কোনবোৰ নট সিম্পল ফিগাৰ উলিয়াব দিছে তোমালোকে পাৰ্ট কৰি লোৱা আগৰটো যেনেকৈ পাৰ্ট কৰিছো এফালে লিখিবা সিম্পল ফিগাৰ আৰু এফালে লিখিবা নট সিম্পল ফিগাৰ লিখি তোমালোকে যোনবোৰ পিকচাৰ সিম্পলত হ'ব হেবোৰ সিম্পলৰ ফালে আঁকিবা যোনবোৰ নট সিম্পল হয় হেবোৰ নট সিম্পলৰ ফালে আঁকিবা কিন্তু মই ড্ৰয়িং আৰু কৰি নি যোনবোৰ সিম্পল ফিগাৰ হয় হেবোৰ মই ৰাইট চিন দি যাম আৰু যোনবোৰ সিম্পল ফিগাৰ নহয় হেবোৰ মই ৰাইট চিন দি নেযাও ওকে কেটো এটা কি হয় সিম্পল ফিগাৰ
নহয় কাৰণ কি হয় কেটো আকোতে এটো আজডাল দিম তাৰ পিছত আকৌ পেন্সিলটো উঠাব লাগিব উঠাই আমি এইবোৰ আজ দিম এটো আজ দিম তাৰ পিছত আকৌ পেন্সিলটো উঠাই এফালে আজ দিম গতিকে এটো সিম্পল ফিগাৰ নহয় এল টো এবাৰতে আঁকিব পাৰিছো গতিকে এটো সিম্পল ফিগাৰ হ'ব তাৰ পিছত এম টো আমি এনেকৈ পেন্সিলটো নুঠাকে এবাৰতে আঁকিব পাৰিছো এটো সিম্পল ফিগাৰ এন টো সিম্পল ফিগাৰ ও টো সিম্পল ফিগাৰ কাৰণ এটো জিৰোটো এবাৰতে আঁকিব পাৰিছো পি টো আমি এনেকৈ তলফালটো দিলেও আমি এটা এনেকৈ আঁকিব পাৰো গতিকে পেন্সিলটো নুঠাকে আঁকিব পাৰো কিউ টো জিৰোটো দি পেলাই আকৌ এই আজডাল দিবলৈ পেন্সিলটো উঠাব লাগিব তেতিয়াহে আঁকিব পাৰিম গতিকে কিউ টো এটা সিম্পল ফিগাৰ নহয় ওকে আৰ টো নহয় এটো আজডাল দি আকৌ উঠাই পেলাই আকৌ এনেকৈ দিব পাৰে এটো নহব এস টো সিম্পল ফিগাৰ হয় টি টো সিম্পল ফিগাৰ নহয় কাৰণ এনেকৈ আজ দি পেলাই আকৌ কি হ'ব এটো উঠা পেন্সিলটো উঠাই আকৌ এনেকৈ দিব লাগিব গতিকে এটো সিম্পল ফিগাৰ নহয় ইউ টো এটা সিম্পল ফিগাৰ হয় ভি টো এটা সিম্পল ফিগাৰ হয় এটো এটা সিম্পল ফিগাৰ হয় নে এটো এটা সিম্পল ফিগাৰ হয় কাৰণ এটো কোনো এন মানে দুইটা এন্ডস মিলি গৈছে আকৌ কি হয় কোনো লাইনে কোনোটো কাটা নাই এবাৰতে আঁকিব পাৰিম গতিকে এটো এটা সিম্পল ফিগাৰ হয় এটো এটা বালটি দিছে না বালটিটো সৰল চিত্ৰ নহয় কিয় কোৱাচোন এটো চোৱা এনেকুৱা কোনো কাটাকাটিও কৰা নাই আমি এবাৰত আঁকিব পাৰিম নে নাই চোৱা সাপোজ হলে আমি এটো পইণ্টৰ পৰা আঁকিলো এনেকৈ গৈ আকৌ এনেকৈ গৈ এবাৰতে আঁকিলো এনেকৈ গৈ আকৌ এটো পইণ্টত গলো কিন্তু কি হ'ব জানো ইয়াতে কোনো এক্সট্ৰা ভাগ পইণ্ট দিয়া নাই সাপোজ দিলে এনেকুৱা মানে খোলা পইণ্ট দুটা দিয়া নাই তাৰ পিছত কি সৰল চিত্ৰত দুটা খোলা পইণ্ট থাকিব এটো এটা সৰল চিত্ৰ আঁকিছিলো চোৱা মই এটো ভালকৈ বুজাই দিও নহলে কনফিউজ হৈ থাকিব তোমালোকে এটোত চোৱা এটো এটা সৰল চিত্ৰ হয় কিন্তু এটো এন্ড পইণ্ট এটা দুটা এন্ড পইণ্ট থাকে এটো সৰল চিত্ৰ হয় এটো এটা পইণ্ট ইয়াৰ পৰা সাপোজ দিলে ইয়াৰ পৰা আঁকিছো নহয় এটো গৈ পেলাই আকৌ গৈ আঁকি সেই পইণ্টত গৈ মিলিব কিন্তু এটোত কি হৈছে সেই পইণ্টত গৈ মিলা নাই এফালে ষ্টাৰ্ট কৰি আৰু এফালে গৈ আমি হয়তো পেন্সিল নুঠাকে আঁকিব পাৰিম কিন্তু এটোৰ পৰা ষ্টাৰ্ট যদি কৰো এনেকৈ যদি কৰো তাৰ পিছত গৈ পেলাই কি হ'ব বেলেগ এটা পইণ্টত গৈ ৰখিব আৰু হেটো এক্সট্ৰা পইণ্টটো নহয় ওকে মিলি গৈছে সেই পইণ্টটোৰ লগত এই আজকিটাৰ লগত মিলিছে এক্সট্ৰা আৰু দুটা মোৰ হোৱা নাই গতিকে এটো সৰল চিত্ৰ নহয় এটোও নহয় সৰল চিত্ৰ তাৰ পিছত এটো হে তেনেকুৱাই হয় সৰল চিত্ৰ নহয় তাৰ পিছত এটো নহব এটো কাৰণে এটা লাইনে আৰু এটা লাইনক কাটি দিছে তাৰ পিছত আকৌ কি এবাৰ এই পাৰ্টটো আঁকিবলৈ হলে আমি পেন্সিলটো উঠাব লাগিব হয়নে গতিকে এটো সিম্পল ফিগাৰ নহয় এটো এটা সিম্পল ফিগাৰ নহয় এটা লাইনে ষ্টাৰটো আৰু এটা লাইনক কাটিছে এটো নহব আৰু এটো কাটা নাই কিন্তু দেই এই ষ্টাৰটো কোনো লাইনক কাটা নাই আৰু এবাৰতে আমি এনেকৈ আঁকিব পাৰিম গতিকে এটো এটা সিম্পল ফিগাৰ হয় ওকে ৰাইট দিছো সেইবোৰ তোমালোকৰ সৰল চিত্ৰ হয় সেইবোৰ তোমালোকে আঁকি লবা আৰু আশা কৰিছো তোমালোকে কনসেপ্টবোৰ ক্লিয়াৰ হৈছে এইবোৰ সৰল চিত্ৰ মানে ইংলিশত লিখিলে সিম্পল ফিগাৰ আৰু নট সিম্পল ফিগাৰ মানে সৰল চিত্ৰ নহয় আৰু এইবোৰ অসমীয়াবোৰ এটো এটা সৰল চিত্ৰ নহয় এটো এটা হয় এম টো হ'ব এন টো হ'ব ও টো এটা হ'ব পি টো হ'ব এটো হল আসামিজ মিডিয়ামটো যোনবোৰ সৰল চিত্ৰ সেইবোৰ মই ৰাইট চিন দিছো যোনবোৰ নহয় সেইবোৰ ৰাইট চিন দিয়া নাই ওকে নেক্সট 4 নম্বৰটো কাষৰ বন্ধ বক্ৰবোৰ পৰা এটা বক্ৰ দিছে এটোৰ পৰা ভিতৰৰ বিন্দুবোৰ উল্লেখ কৰে ভিতৰৰ মানে যোনবোৰ ভিতৰৰ পইণ্টছ আছে বিন্দু মানে পইণ্টছ ওকে সেইবোৰ উল্লেখ কৰিব দিছে এটো এনসাৰ হ'ব ভিতৰৰ কোনটো এ সি আৰু এ সি ই এইচ এইটা হল ভিতৰত আছে এ সি ই এইচ 2 নম্বৰৰ বাহিৰৰ বিন্দুবোৰ উল্লেখ কৰা বাহিৰৰ পইণ্টছবোৰ কোনবোৰ এটো বাহিৰত নহয় দে এটোৰ ভিতৰতে ওপৰত আছে এটো ডি পইণ্টটো এটো বক্ৰটোৰ ওপৰত আছে কিন্তু বাহিৰত নহয় বাহিৰত থকাটো বি এফ আৰু এল 3 নম্বৰতে কি আছে বক্ৰটোৰ ওপৰত থকা বিন্দুবোৰ ওপৰত থকা মানে কি যোনটো এটো এটা বক্ৰ এটোৰ ওপৰত থকা কি আছে ডি কে আৰু জি ডি কে আৰু জি ওকে এইটা লিখিবা তাৰপিছত ইংলিশ মিডিয়ামটো কি হ'ব ইন্টেৰিয়ৰ মানে কি ভিতৰৰখিনিক কয় ইন্টেৰিয়ৰ এক্সটেৰিয়ৰ মানে বাহিৰৰখিনিক কয় আৰু মেনশন দা পইণ্টছ অন দা কাৰ্ভ ইটসেল্ফ মানে কাৰ্ভছৰ ওপৰতে থকা ওকে ইন্টেৰিয়ৰবোৰ কি এ সি ই এইচ এ সি ই এইচ ওকে এক্সটেৰিয়ৰ বাহিৰৰ বি এফ এল আৰু ওপৰত থকা কি ডি জি আৰু কে ডি জি কে ওকে 4 নম্বৰটো কমপ্লিট হ'ল আশা কৰিছো তোমালোকে বুজি পাইছা এইবোৰ একেবাৰে সহজ এনেকুৱা পিকচাৰ নিদিও বেলেগ পিকচাৰ দিয়া তোমালোকে কনসেপ্টবোৰ ক্লিয়াৰ কৰি ৰাখিবা এইবোৰ হয়তো সিম্পল ফিগাৰ নট সিম্পল ফিগাৰ হয়তো পিকচাৰ এইবোৰ দি দিব পাৰে বেলেগো দিব পাৰে তোমালোকে সদায় মেইন পইণ্ট টপিকবোৰ সদায় ভালকৈ বুজি ৰাখিবা তেতিয়া যেনেকুৱা কোৱেশ্চন আহক তোমালোকে পাৰিবা নেক্সট 5 নম্বৰটো কি হৈছে
For the two polygons in figure, দুটা polygons দিছে figure 1 figure 2 okay ইয়াতে দুটা polygon দিছে তলত দিছে এটো এটা okay তাৰ পৰা question সুধিছে for of the following okay দুটা figure দিছে হেটোৰ ওপৰত question name the vertex a বুৰৰ vertex টো উলিয়াব দিছে এতিয়া a নম্বৰৰ vertex টো কি হ'ব a b c d এটা 1 নম্বৰ হৈছে vertex from figure 1 যেটো নেম দা vertex কৈছে গতিকে দুইটা ফিগাৰ চাই পেলাই দুইটাৰে vertex বোৰ উলিয়াব দিয়া vertex মানে যোনবোৰ পইণ্ট দুটা লাইনে মিলি যোনটো এটা পইণ্ট বনায় হেটোই হল vertex অতে ফিগাৰ 1 ৰ vertex বোৰ কি a b c d ফিগাৰ 1 vertex from figure 1 r কিয় দিছো কাৰণ বহুত কিটা vertex আছে a b c and d ওকে হেহটোৰ আগত এন্ড এটা দিবা তাৰপিছত vertex 2 কি আছে figure to sorry figure to কি আছে প্ৰথম আমি p পৰা স্টার্ট করব p q r s t u p q r s t u ক্যাপিটালত আছে গুটেকিটা ক্যাপিটালতে লিখিবা 1 নম্বৰটো কমপ্লিট হৈছে নেম देयर সাইডস এতিয়া ফিগার 1 আৰু ফিগার 2 দুইটাৰ সাইডস মানে কি বাহু দুটা পইণ্টে মিলি যোনটো আজটো হয় লাইনটো হয় হেতু হ'ব এটা সাইডস গটিকে সাইডসবোৰ কি a b তাৰ পিছত b c CD বা DC বা AD okay এবোৰ সাইডস ফিগার 1 ত AB BC CD আৰু AD বা DA লিখিলে হল okay সো সাইডস ফ্ৰম ফিগার 2 PQ QR RS ST TU UP okay অসমীয়াত লিখিলে তোমালোকে কেনেকৈ লিখিবা অসমীয়াত কি আছে শীৰ্ষ বিন্দুবোৰৰ নাম শীৰ্ষ বিন্দু মানে ভাৰ্টেক্স বৰ শীৰ্ষ বিন্দুবোৰৰ নাম হল নাম লিখাটো টাইত হল লিখিবা তাৰ পিছত পইণ্ট বোৰ লিখি দিবা যে বাহুবোৰৰ নাম হল মানে চিত্ৰ একৰ চিত্ৰ 1 বুলি লিখিবা চিত্ৰ 1ৰ বাহুবোৰৰ নাম হল এনেকৈ দি তাৰ পিছত বাহুবোৰৰ নাম লিখি দিবা বাকি লেটাৰছ বোৰ তো একেই হ'ব খালি এখিনি লিখাখিনি অসমীয়াখিনি হ'ব ওকে এখিনি তোমালোকে লিখিবা তাৰপিছত চিত্ৰ 2ৰ বাহুবোৰৰ নাম হল PQ RS P পৰা Q লৈ এটা বাহু কি দুটা পইণ্ট মিলি এটা বাহু Q পৰা R লৈ এটা বাহু R পৰা S লৈ এটা বাহু তেনেকৈ লিখি দিবা এনসাৰ পটো ইংলিশত পইণ্টবোৰ মেইন এনসাৰবোৰ লিখি দিছে লিখাখিনি তোমালোকে অসমীয়াখিনি এনেকৈ চাইও ডাইৰেক্ট লিখিব পাৰে লিখাৰ ঠাইত জাস্ট হল বুলি লিখিবা ওকে এতিয়া সোৱা নেম দা ডায়াগনলছ 3 নম্বৰটো আছে নেম দা ডায়াগনলছ কৰ্ণবোৰ আৰু ডায়াগনলছ মানে কি বুজাইছিলো যোনটো বহুভুজ দিব হেটোৰ অপোজিট এটা পইণ্টৰ অপোজিটত যোনটো পইণ্ট থাকিব হেতুলৈ যোনটো আজ দিয়া হয় হেবহৰ ডায়াগনলছ মানে ইয়াত ডায়াগনলছ কেটা আছে ফিগাৰ 1 ত আমি গম পাইছো যে ইয়াৰ পৰা অপোজিটত c লৈকে যাব d পৰা অপোজিটত b লৈকে যাব কিন্তু d পৰা c লৈ যোৱা হেতু কৰ্ণ নহয় এটো হ'ব সাইডস ওকে গতিকে ইয়াতে আমি দেখা পাইছো এটা দুটা আছে এই দুটাৰ কৰ্ণটোৰ নাম নেম দা ডায়াগনলছ গতিকে যেটো মই ইয়াতে ফিগাৰ 1 আৰু 2 হ'ব AC প্ৰথমতে AC লিখো AC আৰু DB বা BD DB বা BD একে কথা ওকে তাৰ পিছত ফিগাৰ 2 তো একটা ফিগাৰ 2 টো উলাবলৈ হলে সোৱা এটা লাগে এনেকৈ যেতিয়া বেছি থাকিব উল্টা পুল্টা লাগিব তেতিয়া আমি কি কৰিম সূত্ৰ ইউজ কৰিম ইয়াত সাইডস কেটা আছে এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাইডস আছে গতিকে 6 মানে n ৰ ঠাইত 6 সূত্ৰটো আমি কৈছিলো না n ৰ ঠাইত 6 আকৌ 6 দি -3/2 এটুক আমি এতিয়া প্লাস মাইনাস কৰি দিও প্লাস মাইনাস কৰিলে কিমান হ'ব সোৱা 6 ৰ পৰা 3 গলে হ'ব 3 মানে 6 * 3/2 এই 6 to 6 হৈছে ব্ৰেকেট উঠি গলে ইনটু হ'ব 6 ৰ পৰা 3 গলে 3 ডিভাইডেড বাই 2 6 3 গুণ কিমান 18 এটো 18 ওপৰত 2 দি কাটিলে 2 9 গুণ 18 9 আছে অসুবিধা হয় সেইভাবে কি হয় এনেকৈ যেতিয়া তোমালোকে সূত্ৰটো ইউজ কৰিবা ধুনীয়াকৈ ওলাই যাব এটো হ'ব সাইডস নটা কিন্তু আমাক সাইডস কিমানটা আছে হেতু উলিয়াব দেন মই এটো কাউন্ট কৰি দেখাইছো ইয়াত চাৰিটা ইয়াত নটা কেনেকৈ যদি কাউন্ট কৰিব আহে কিমানটা সাইডস আছে তেনেকৈ তোমালোকে সূত্ৰ ইউজ কৰিবা কিন্তু ইয়াতে লিখিব দিছে নেম ডায়াগনলছৰ নেম লিখিব নেম কিটা হলে কি হ'ব ইউৰ পৰা কি লৈকে এটা ডায়াগনলছ কিউৰ পৰা আৰ লৈকে এটা ইউ কিউ ওকে ইউ কিউ এটা ডায়াগনলছ ইউ পৰা আৰ লৈকে এটা ডায়াগনলছ ইউ পৰা বহুত কিটা হ'ব কিটাত তাৰ পিছত মানে 9টা হ'ব টোটাল ইউৰ পৰা এস লৈকে এটা ডায়াগনলছ তাৰ পিছত আকৌ পিৰ পৰা টি লৈ পি এস পি আৰ পি এস পি টি পি আৰ ওকে 1 2 3 4 5 6 ছটা ওলালে তাৰ পিছত আকৌ টিৰ পৰা আৰ লৈকে টিৰ পৰা কিউ লৈকে টি আৰ টি কিউ ওলালে তাৰ পিছত আৰু এটা হ'ব এস কিউ
এছ কিউ টোটেল কিমানটা হ'ল 1 2 3 4 5 6 7 8 9 নটা ওলাই গ'ল তোমালোকে এনেকৈ সূত্ৰ ইউজ কৰি নাম্বাৰকেইটা ওলাই ল'বা তেতিয়াহ'লে কাউণ্ট কৰিবা আকৌ কিমানটা ওলাইছে গোটেইকেইটা ডায়েগনেলছৰ নেমকেইটা আমি কমপ্লিটকৈ লিখিব পাৰিম তেতিয়া হ'ল সেন্টেন্সবোৰ লিখিলে আগৰকেইটা যেনেকৈ লিখো চাৰ্চ ফ্ৰম দ্য ফিগাৰ 1 তেনেকৈ ডায়েগনেলছ নেম ফ্ৰম দ্য ডায়েগনেলছ নেম বুলি লিখিবা দেই ডায়েগনেলছ নেম ফ্ৰম দ্য ফিগাৰ 1 ওকে এটো এই নম্বৰৰ কোৱেশ্চন কমপ্লিট কৰিলো অসমীয়াবোৰতো তেনেকৈ লিখিবা চিত্ৰ একত কৰ্ণৰ সংখ্যা কিমান এটা বি নম্বৰটো আছে ইয়াত বি নম্বৰটো কি আছে হাউ মেনি ডায়েগনেলছ এটা হাউ মেনি কৈছে মানে কৰ্ণৰ নাম্বাৰ কেইটা লিখিব আছে নাম্বাৰ কেইটা অলৰেডি আমাৰ ইয়াত আছে 4টা 4 ইয়াত লিখিবা 4 এই নম্বৰ আৰ এনেকৈ লিখিবা দেয়াৰ আৰ 4 ডায়েগনেলছ ইন ফিগাৰটো শৰ্টকাট লিখি 1 লিখিবা ওকে 1 নম্বৰ এটো বি নম্বৰৰ আনসাৰ নেক্সট সি নম্বৰতে লিখিবা এই 9টা ওলাইছিল ডায়েগনেলছ গতিকে 9 লিখিবা দেয়াৰ আৰ 4 টা 9 দেয়াৰ আৰ 9 ডায়েগনেলছ ইন ফিগাৰ 2 9টা ওলাইছে ওকে টোটেল কাউন্ট কৰি আশা কৰিছো তোমালোকে বুজি পাইছে এটো লেসন শিকি হৈছে তাৰ পিছত ইয়াত অসমীয়া মিনিমাম লিখিলে কেনেকৈ লিখিবা চিত্ৰ একত কৰ্ণৰ সংখ্যা কিমান চিত্ৰ একৰ দিবা চিত্ৰ একত দিয়া নহয় চিত্ৰ একৰ কৰ্ণৰ সংখ্যা হল 4 ডাল ওকে তাৰপিছত লিখিবা চিত্ৰ 2ৰ কৰ্ণৰ সংখ্যা কিমান চিত্ৰ 2 কৰ্ণৰ সংখ্যা 9 ডাল ওকে এটো কমপ্লিট হৈছে আজি কোৱেশ্চন আনসাৰ এখিনি শেষ হ'ল 3b টু নেক্সট 3c টু বুজাই দিম আৰু তাৰ আগতে মই এইবোৰ যোনবোৰ আগৰ পইণ্টবোৰ আছে আজিৰ দৰে তেনেকৈ বুজাই যাম গতিকে তেতিয়ালৈকে ভিডিঅ'টো পাবলৈ তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিব লাগিব আৰু ভিডিঅ'টো এটা ভিডিঅ' বনাওঁতে বহুত কষ্ট হয় গতিকে এই কষ্টটোৰ বাবে তোমালোকে প্লিজ লাইক এটা কৰি দিবা আৰু শ্বেয়াৰ কৰি দিবা আজিলৈ আহিছো ধন্যবাদ এটো লেসনৰ হক বা 2 1 তিনটা লেসন টোটাল এটা তিনটা লেসন কৰাই আছো আৰু বাকি গোটেইটা লেসন মই দিয়া আছে যোৱাবাৰে দিয়া হ'ল অলৰেডি ইংলিশ মিডিয়ামৰ কিনি তোমালোকে যদি চোৱা নাই চেনেলৰ প্লেলিষ্ট চেক কৰিবা তোমালোকে পাই যাবা আৰু এটো লেসনৰ এক্সাৰসাইজ 3a আৰু b টো যদি বিচাৰি নোপোৱা তেতিয়াহ'লে তোমাৰ ডেসক্ৰিপচন বক্স এটো ভিডিঅ'ৰ ডেসক্ৰিপচন বক্সত চেক কৰিবা মই লিংকটো দি দিম চেপ্টাৰ 1 2 আৰু 3 a b গোটেইখিনি দি দিম তোমালোকে চেক কৰিবা পাই যাবা একেবাৰে সহজতে পাই যাবা ডেসক্ৰিপচন বক্সত যোনবোৰ ভিডিঅ' দিব লিখাই থাকিব কোনটো চেপ্টাৰৰ হয় কোনটো এক্সাৰসাইজ হয় জাস্ট ক্লিক কৰিলে ভিডিঅ'টো পাই যাবা ওকে আজিলৈ আহিছো ধন্যবাদ